চিনামৰা জাতীয় বিদ্যালয়ৰ ৪৪ শতিতম প্ৰতিষ্ঠা দিৱস পালন যোৰহাটৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস ৩ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ দিনা সুধাকণ্ঠী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বিদ্যালয়ৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আনহাতে সন্ধিয়ালৈ চিনামৰা জাতীয় বিদ্যালয়ৰ বাকৰিত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সত্ৰীয়া নৃত্য বিভিন্ন সৃষ্টিশীল নৃত্যৰ সমাহাৰ ঘটে। আনহাতে নিশালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সংগীত পৰিচালক অনুপম শইকীয়াই গীত পৰিৱেশন কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনৰ ৰিপৰ্ট এন লাইভ। প্ৰথম কথা চিনামৰা জাতীয় বিদ্যালয় ২০০২ চনৰ ৭ জানুৱাৰী দিনা প্ৰতিষ্ঠা হৈছিলে আৰু ২০০২ চনৰ পৰা আজি ২০২৫ চন অৰ্থাৎ আমি ২৬ চন আমি ২৪ বছৰত ভৰি দিলোঁ। আমি ২৫ বছৰৰ ফালে গৈ আছোঁ। এই ৰূপালী জয়ন্তী প্ৰাক্ষণত এই বছৰ যিহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ পৰিছে আৰু জন্ম শতবৰ্ষ উপলক্ষে আমি এই বছৰ আমি সোঁৱৰণি মঞ্চ ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণি মঞ্চ কৰিছোঁ আৰু আজি ৰাতিপুৱা যিটো শোভাযাত্ৰা ওলালে সাংস্কৃতিক শোভাযাত্ৰা, সেই শোভাযাত্ৰাও আমি ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত উৎসৰ্গা কৰিলোঁ আৰু ভূপেন হাজৰিকাৰ যি সমন্বয়ৰ বাৰ্তা হিন্দু মুছলমান খ্ৰীষ্টান জৈনৰ পৰা আৰম্ভ কৰি বড়ো কাৰ্বি মিচিং ৰাভা তিৱাৰ পৰা আৰম্ভ কৰি বড়ো কছাৰীলৈকে বা সোণোৱাল কছাৰী আহোমলৈকে সকলো সমন্বয়ৰ এক বাৰ্তা লৈ আমি আজি সাংস্কৃতিক শোভাযাত্ৰাও কৰিলোঁ আৰু এই ৰাতি আজি আমি আমাৰ যিটো হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৱে আমাক যথেষ্ট ব্যথিত কৰিছে। সেইকাৰণে আমি জুবিন গাৰ্গক কাটাৰত ৰাখি তেখেতকো শ্ৰদ্ধা জনাইছোঁ আৰু আজি আমাৰ অনুপম শইকীয়া ডাঙৰীয়া শিল্পী অনুপম শইকীয়া ডাঙৰীয়াই মঞ্চৰ শোভা বৰ্ধন কৰিব। তেখেত ইতিমধ্যে যোৰহাট আহি পাইছে আৰু খন্তেক সময়ৰ পিছতে আহি মঞ্চত উঠিব। আজি সকলোৱে এই সময়ত চিনামৰা জাতীয় বিদ্যালয়ে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে আৰু এই ২৪টা বছৰত যি বৃহৎ কাম কৰি আহিছে তাৰে সাফল্যৰ চিনস্বৰূপে আমি ইতিমধ্যে বিভিন্ন কৰ্মত আগবাঢ়ি গৈছোঁ আৰু সাংস্কৃতিকভাৱেও আমি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। হয়, আমি চিনামৰা জাতীয় বিদ্যালয়ে কৰ্মই ধৰ্ম ইয়ে আমাৰ মৰ্ম আমি শ্লোগান দিছোঁ আৰু তাৰ কাৰণে আমি কি কৰোঁ ছাত্ৰ ছাত্ৰীসকলক ধান ৰুবলৈ শিকাওঁ, ধান দাবলৈ শিকাওঁ, মৰণা মাৰিবলৈ শিকাওঁ, ধান আনিবলৈ শিকাওঁ। কেৱল সেয়ে নহয়, কেঁচুসাৰ নিৰ্মাণ কেনেকৈ প্ৰস্তুত কেনেকৈ কৰে তেনেকৈ বিভিন্ন ধৰণৰ বস্তু আমি মাছৰুমৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎপাদন আমি শিকাওঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো কাৰণতে এটা আলস্য জীৱন কটাব নালাগে, তেওঁলোকে যাতে ভৱিষ্যতে এজন সুস্থ ব্যক্তি হৈ সুঠাম ব্যক্তি হৈ আৰু কৰ্মক্ষম ব্যক্তি হৈ যাতে আগবাঢ়ি যাব পাৰে, সমাজত যাতে অৱদান আগবঢ়াব পাৰে, তাৰ কাৰণে আমি কাম কৰাওঁ। প্ৰথম কথা হৈছে কি আমাৰ অহা বছৰ ২৫ বছৰ পূৰ্ণ হ'ব। সেই ২৫ বছৰ উপলক্ষে আমি ইতিমধ্যে বিদ্যালয়ক হায়াৰ ছেকেণ্ডেৰী লেভেললৈ লৈ গৈছোঁ। আমাৰ কলা আৰু বিজ্ঞান এই দুয়োটা শাখা ইতিমধ্যে আমি খুলিছোঁ। আমি ৰূপালী জয়ন্তী বৰ্ষত আৰু অধিক ইয়াৰ গৱেষণাগাৰ বা বিভিন্ন পৰীক্ষাগাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ আমি পৰিকল্পনা যুগুত কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।